নমস্কাৰ। মই আজি এখন কিতাপ লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ আৰু এইখন কিতাপ মোক উপহাৰ অলপ আগতে উপহাৰ হিচাপে দি গৈছে ডক্টৰ জয়জ্যোতি গোস্বামী বাইদেৱে। আৰু বাইদেউৰ এই কবিতা পুথিখনৰ নাম হ'ল সুৰৰ বাঁহীয়েতি হৈ। কিমান ধুনীয়া চাওক, বাঁহীটো দি দিছে আৰু কভাৰটো বহুত ধুনীয়া হৈছে, কিতাপখনো ধুনীয়া হৈছে। বাইদেউ আছিল পেছাগতভাৱে অধ্যাপিকা দিছপুৰ কলেজৰ। তেখেত আছিল প্ৰাক্তন উপাধ্যক্ষা আৰু অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা। দেখিবলৈ এতিয়াও মুখখন জন্তুৰ দৰে গ'ল, বৰ মৰম লগা। তেখেতে লেখা এই কবিতা পুথিখন সঁচাকৈ বৰ ধুনীয়া আৰু প্ৰতিটো কবিতাই সুন্দৰ। আৰু ঋতুৰ পৰা মাহলৈকে প্ৰত্যেক কথা প্ৰত্যেক ফাগুনৰ ওপৰত লিখিছে, আঘোণৰ ওপৰত লিখিছে, শৰতৰ ওপৰত লিখিছে, বৰ্ষা ঋতুৰ ওপৰত লিখিছে, বিহুৰ ওপৰত লিখিছে। মুঠতে প্ৰতিটো অসমীয়া সংস্কৃতিৰ সৈতে জড়িত প্ৰতিটো ঋতুক চুই গৈছে, প্ৰতিটো মাহক চুই গৈছে। আৰু তাৰ ভিতৰত আছে যৌৱনৰ কথা, তাৰ ভিতৰত আছে শৈশৱৰ কথা। আপোনাৰ মনৰ অনুভৱখিনি আপুনি যদি সুন্দৰ শব্দ আৰু বাক্যৰে এডাল মালা গাঁঠিব পাৰিছে, আৰু সেয়াই হ'ল এটা ধুনীয়া কবিতা। অৰ্থপূৰ্ণ শব্দ, অৰ্থপূৰ্ণ কবিতাই মালাডালেই, অৰ্থপূৰ্ণ শব্দ আৰু অৰ্থপূৰ্ণ বাক্যৰ মালাডালে এটা ধুনীয়া কবিতা। আৰু এই কবিতা পুথিখনত প্ৰতিটো শব্দ, প্ৰতিটো বাক্যই শুৱলা। এটা কবিতা মই পঢ়ি দিছোঁ, সখীয়তী হেঁপাহ। এইটো কবিতা। সখীয়তী হেঁপাহ ঐ অনুমাই, হাবিতলীয়া বাটেৰে নাহৰৰ ছাঁ খেদি ঘৰমুৱা হোৱাৰ পৰত মোৰ হাতত তোৰ হাত পৰেনে মনত? টেপৰ টেঙাৰ সোৱাদ, ৰঙাজানৰ চাপৰিত গৰখীয়াৰ টাংগুটি খেলা চাই যে মতলীয়া হৈছিলোঁ। সাঁতুৰি নাদুৰি ফুৰোতে চিনাকি নৈখনে যে কৈ দিছিল আমাৰ গাভৰু মনৰ কথা। চকুত চম্পা ফুল যেন সপোন একতিয়ে পাহি মেলিছিল। তেতিয়া হেন্দোল ডোব মন, মাঘৰ উৰুকা, বহাগৰ জেতুকা, দৌৰপতি গৰকা, পাণ কটাত কেনা লগা। কেনে আপদীয়া খং আই ঐ, চিৰি পাতি চালো কি নাচালো মঙল, আই শোৱাগুৰি তোলাৰ হেঁপাহত দুগাঁৱত দুজনী হলো। ৰিঙা পথাৰত ৰিঙি মাৰি জিন গল, কলিজা দুফাল কৰা বিহুগীত এটি। এতিয়া ওৰণিত মোৰ পুৱাৰ বেলিটো যেন ৰংচুৱা লাজ। আমাৰ গাঁৱৰ চপচপীয়া বৰপুখুৰীটোৰ দৰে এপুখুৰী মায়াত মই বন্দী। তোৰ কাষলৈ যে দিক্চো বাট, তথাপি সাঁচি থৈছোঁ সযতনে একলা সখীয়তী হেঁপাহ। চিনাকি নৈখনৰ পানী অনা পুৰণি ঘাটত হতিয়নি পানীত ভৰি থৈ তোৰে সৈতে নতুন কথা পাতিম। তই আছনে কুশলে? কুশলে আছেনে তোৰ ৰুন্দি টোপনি ভঙা পাৰ কেইজুৰি? শুনিছ নেকি কপৌ কুৰুলিত উৰুলিৰ সুৰ? তোৰ মইনা চৰাইটোৱে লৈছেনে মাত অনুমাই, এইবেলি কেইজুতি বাতিলি তাত। মাই গড! এই কবিতাটো আজি নামৰ কাকতখনত, এতিয়া বোধহয় কাকতখন নাই, আজিত প্ৰকাশ হৈছিল এই কবিতাটো। কিমান ধুনীয়া যে দুজনী ছোৱালী, সৰুমাই আৰু লেখিকাৰ বান্ধৱী আছিল, গাঁৱত ঘূৰি ফুৰিছিল আৰু এদিন মাকে মঙল চাই বিয়া দিছিল। আৰু বিয়াৰ পিছত নিজৰ সংসাৰৰ মায়াত বন্দী হৈ আছিল আৰু ইজনীয়ে সিজনীক লগ পোৱা নাছিল, অথচ লগ পোৱাৰ হেঁপাহ ৰাখিছিল। আৰু তাৰ মাজতে কপৌ চৰাইহালে ৰুণ দিছেনে নাই, শালত বাতি কেইজুতি জুৰিলে জনাৰ হেঁপাহ
লেখিকাৰ কিমান ভাল লগা এইবিলাক কথা যেন আমাৰ নিজৰে কথা আমাৰো তেনেকৈ বান্ধৱী আছিল এৰি থৈ আহিছোঁ কিমান কথা বুকুত সাঁচি ৰাখিছোঁ লগ পালে কথাৰ আঁত নিচিঙে এনেকুৱাই জীৱন এই হেঁপাহবোৰ এই অনুভৱবোৰ ইমান ধুনীয়াকৈ লেখিকাই লিখিছে সেইকাৰণে এখন সুকপাঠ্য হৈ গৈছে এই কবিতাৰ পুথিখন আপোনালোকে পঢ়িব কবিতা পুথিখন ছপা কৰিছে আপোনাৰ প্ৰকাশক MG প্ৰিণ্টিং এণ্ড পাব্লিকেশ্যন আৰু বেটুপাত ধৃতিমান গগৈ আৰু উচৰ্গা কৰিছে জোন বুলি লিখিছে অশ্ৰু অঞ্জলি এখেতৰ নামত কোন হয় লিখা নাই তোমাৰ স্মৃতিত বুলি লিখিছে আৰু কিতাপখনৰ আপুনি দাম লিখি দিছে 110 টকা কিতাপখনৰ দাম আছে 110 টকা আৰু আপোনালোকক লাগিলে ফোন নাম্বাৰ এটা দিছে যদি কিতাপখন আপুনি ল'ব বিচাৰে এটা ফোন নাম্বাৰ দিছে 9859209392 এই নম্বৰটোত যোগাযোগ কৰিলে আপোনালোকে কিতাপখন পাব পাৰে কবিতা পুথি যিসকলে কবিতা ভাল পায় সংগ্ৰহ কৰিব পাৰে ভাল লাগিল আৰু বাইদেউক ধন্যবাদ দিলোঁ ইমান আন্তৰিকতাৰে ইমান মৰমেৰে মোক কিতাপখন উপহাৰ দিয়াৰ বাবে সকলোকে ধন্যবাদ